মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অসমীয়া যুক্তাক্ষৰৰ কেইটামান যুক্তাক্ষৰৰ বিষয়। আমি আগতে আলোচনা কৰিছিলোঁ যে যুক্তাক্ষৰত জফলা, ৰেপ আৰু ৰফলাৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি কোনোবাই ভিডিঅ'টো দেখা নাই তোমালোকে দেখি ল'বা। এতিয়া আমি আৰম্ভ কৰিছোঁ এইকেইটা। তোমালোকে দেখা পাইছা যে এইকেইটা অলপ ব্যতিক্ৰম আছে। তাৰমানে যুক্তাক্ষৰত যিবিলাক শব্দৰ দুটা শব্দৰে দ্বাৰাই কোনো সাল সলনি নহয়, এই শব্দৰে যুক্তাক্ষৰ হয়, মানে একেলগে থাকে, যুক্ত হৈ থাকে, সেইবিলাক আমি আলোচনা কৰিম। যেনেকুৱা আমি প্ৰথমত ইয়াত দি দিছোঁ, তোমালোকে দেখিছা যে কয় ল ল, এনেকুৱা আমি শব্দত পাওঁ বা লিখিবলৈ পাওঁ, কেতিয়াবা আমি কিতাপতো পাওঁ যে কয় ল ল। এতিয়া কয় ল ল, ইয়াত কি বৰ্ণ আছে বা আখৰ আছে? ক আৰু ল আছে। তে ক যোগ ল, এই দুটা শব্দ বা এই দুটা বৰ্ণ, ক যোগ ল, এই দুটা বৰ্ণ লগ লাগি হৈছে কয় ল ল। তাৰমানে ইয়াত আমাৰ কোনো সাল সলনি হোৱা নাই। যেনেকুৱা আমি আগত পাইছোঁ ৰেপ, ৰ পৰিৱৰ্তে আমাৰ ৰেপ হৈছে, ৰটো উঠি গৈছে, ৰফলাটো ৰটো উঠি গৈ ৰফলা হৈছে, অঞ্চুচি অটো উঠি গৈ জফলা হৈছে। কিন্তু আমাৰ এইবিলাকত কোনো সাল সলনি নহয়। আমি যিকেইটা আখৰ আছে, দুটা আখৰ আছে, দুটা আখৰে যুক্ত হৈ একেলগে যুক্ত হৈ লাগি থাকে। ক যোগ ল, কয় ল ল, ইয়াৰ উচ্চাৰণটো হ'ব কয় ল ল। আমি এই কয় ল ল দি এটা শব্দ যদি বনাওঁ, শব্দটো কি হ'ব? যেনেকৈ ধৰক ক্লান্ত, ক্লান্ত বা ক্লাছ। আমি যেতিয়া লিখোঁ ক্লাছ, ক্লান্ত, এইবিলাক শব্দ লিখোঁতে আমি কয় ল ল আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত আহোঁ আমি এইটো কোৱা হয় দন্ত ন যোগ দন্ত ন। তাৰমানে দুটা দন্ত ন একেলগে যুক্ত হৈ থকাকে দন্ত ন ন বুলি কোৱা হয়। ইয়াত দুটা দন্ত ন আছে, ইয়াত কোনো সাল সলনি নহয়। যি দুটা আখৰ আছে সেই দুটা আখৰে যুক্ত হৈ যুক্তাক্ষৰটো হৈছে। যেনে দন্ত ন যোগ ন, দন্ত ন ন ন, দন্ত ন যোগ দন্ত ন সমান সমান দন্ত ন ন ন। আমি ইয়াৰ দ্বাৰা যদি এটা শব্দ যদি বনাওঁ, শব্দ যদি লিখোঁ, তেন্তে আমি কি লিখিব পাৰোঁ? যেনে মান্নান, মান্নান, দন্ত ন ন ন হৈছে। এনেকুৱা ধৰণৰ আমি কিছুমান আৰু শব্দ বনাব পাৰোঁ দন্ত ন ন থকাৰ কাৰণে। এতিয়া আমি আৰম্ভ কৰোঁ শতস্থ, দন্ত শতস্থ। ইয়াত কি আখৰ আছে? দন্ত হ আছে আৰু ত আছে। তে দন্ত হ যোগ ত সমান হয় দন্ত শতস্থ। ইয়াত আমি লিখাটো অলপ বেলেগ কৰিছোঁ। দন্ত হটো আমি লিখাৰ সময়তে যদি ছিংগল লিখোঁ তেতিয়া আমাৰ এইটো হয়। যেতিয়া আমি শব্দ যেতিয়া লিখা হয় তেতিয়া আমাৰ এইটো হয়, আমাৰ লিখাৰ ধৰণটো হয়। দন্ত হটো লিখাৰ ধৰণ হয় এইটো। তোমালোকে যদি এইটোও দিয়ে তো এইটোও হৈ যাব। এই দন্ত হয় দেখি ইয়াত যদি তটো দিয়ে তথাপি হৈ যাব। কিন্তু ইয়াত দেখাটো বেয়া দেখা যায়, সেইকাৰণে আমাৰ লিখাটো এনেকৈ লিখিব লাগে। ঠিক আছে, দন্ত শতস্থ। ইয়াৰ দ্বাৰা আমি এটা শব্দ বনাওঁ। শব্দটো কি হ'ব? যেনেকৈ ধৰক মস্ত, বা মুস্তান, মুস্তান মস্ত। ম দন্ত শতস্থ, তাতে আকাৰ আৰু দন্ত ন, মুস্তান। মুস্তানটো বুজি পায়? মুস্তান মানে কি? যি মাৰ্কা বেছি দেখায় সেইটো হৈছে মুস্তান। তাৰপৰা আহোঁ আমি দন্ত ন দন দ, এইটো আহোঁ আমি বদত দ। এইটো কোৱা হয় ব আৰু দ, অৰ্থাৎ ব আছে আৰু হাদু ভাঙা দ আছে। ব যোগ হাদু ভাঙা দ, এই দুটা আখৰ মিলি ইয়াক কোৱা হয় বদত দ, বদত দ। যেনে শব্দ, শব্দটো আমি যদি লিখোঁ তালব্য হ আৰু বদত দ, এইটো হ'ল শব্দ। ঠিক এনেদৰে আমি
যদি আহোঁ নয়দণ্ড, ইয়াত কি আছে? দন্ত ন আছে আৰু দ আছে। তো দন্ত ন যোগ দ, এই দুটা দন্ত ন আৰু হাতভঙা দ, এই দুটা যদি যুক্ত কৰা হয়, যুক্ত কৰিলে তেন্তে আমাৰ দন্ত নয়দন দ হয়। এইটো হৈছে যেনে আমি দন্ত নয়দন দ লিখিব পাৰোঁ। দন্ত ন যোগ দ সমান সমান দন্ত নয়দন দ। এই দন্ত নয়দন দ দি আমি এটা যে শব্দ যদি লিখিবলৈ যাওঁ, কি লিখিব পাৰোঁ? যেনে আনন্দ, 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 আ ন নয়দণ্ড আনন্দ। আমি আহোঁ এতিয়া দ, তাৰমানে ইয়াত দুটা হাতভঙা দ আছে, যে হাতভঙা দ যোগ হাতভঙা দ, হাতভঙা দ যোগ হাতভঙা দ, এই দুটা দ মিলি কি হয়? দ বুলি কোৱা হয়। ইয়াক কোৱা হয় দ বুলি কোৱা হয়। এই দ থকা আমি শব্দ যদি বনাওঁ তেন্তে কি হ'ব? যেনে খদ্দৰ, খদ্দৰ, খদ্দৰ মানে খদ্দৰৰ কাপোৰ যিটো কয় খদ্দৰ। ঠিক তেনেকুৱা আমি যদি যাওঁ ন, ইয়াত কি আছে? এইটো বৰ্ণত আমি কেতিয়াও পোৱা নাই, ব্যঞ্জন বৰ্ণত বা হৰ বৰ্ণতো পোৱা নাই, ব্যঞ্জন বৰ্ণতো পোৱা নাই। এইটো কি চিন? এইটো কি আখৰ বুলি কোৱা হয়? তো চাবা ইয়াত দিয়া আছে আমাৰ দন্ত ন যোগ হাতভঙা কাণমুচিৰ ধ, ইয়াক কোৱা হয় কাণমুচিৰ ধ। এইটো হৈছে কাণমুচিৰ ধ। কাণমুচিৰ ধটো যদি কোনো আখৰৰ লগত যুক্ত হৈ থাকে তেন্তে ইয়াক আমি এনেদৰে লিখিব লাগে। যেনে ন যোগ কাণমুচিৰ ধ সমান সমান হয় নয়ধন ধ, নয়ধন ধ। এনেদৰে আমি ইয়াক শব্দ যদি বনাওঁ, শব্দটো কি হ'ব? যেনে কান্ধ, কান্ধ বা বন্ধ, 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 এনেদৰে আমি লিখিব পাৰোঁ। তাৰপিছত আহক যেনে আমি ধটো পাইছোঁ, ব লগত যদি ধ থাকে, ব যোগ কাণমুচিৰ ধ, তেন্তে সমান সমান কি হ'ব? ব ধত ধ হ'ব। ব ধটো কেনেকৈ লিখিব লাগিব? ব দিব লাগিব, তাৰপিছত আমি কাণমুচিৰ ধটোক এই আগৰ নিচিনাকৈ লিখিব লাগিব এনেদৰে। এই হৈছে ব ধত ধ। কাৰণ কাণমুচিৰ ধটো আমি যেতিয়া যুক্তকত আহিলে আমি এনেকৈ যদি লিখোঁ তেন্তে ভাল দেখা যায় জানো? কেতিয়াও নহয়। সেইকাৰণে আমি কাণমুচিৰ ধটো ইয়াৰ পৰিৱৰ্তে আমি এনেকৈ লিখিব লাগে। যেনেকৈ আৰু এটা মই দিওঁ, হাতভঙা দ যোগ ধ সমান সমান কি হ'ব? তো হাতভঙা দৰ লগত কাণমুচিৰ ধ হ'লে তেন্তে হাতভঙা দ ধত ধ, দ ধত ধ হয়। যেনেকৈ ধৰক গ লগত যদি হয়, গ যোগ ধ সমান সমান কি হ'ব? গ ধত ধ, গ ধত ধ হয়। আমি যিমানে আমাৰ আখৰৰ লগত ধটো যুক্ত হ'ব ঠিক তেনেকৈ আমি নিচত ধটো আমি এনেদৰে লিখিব লাগিব। খেয়াল ৰাখিবা। এতিয়া আহক আমাৰ এই চিনটো আমাৰ সকলোৱে প্ৰায় ভুল হৈ থাকে। তো এই চিনটো কি কয় বা এই আখৰটোৰ নাম কি? ইয়াত দুটা আখৰ আছে। এটা হৈছে কি? মূৰ্ধন্য যোগ ড। ইয়াত আমাৰ দুটা আখৰ আছে, এটা হ'ল মূৰ্ধন্য আৰু ড। মূৰ্ধন্যত চাবা আমি মাত্ৰাটো অৰ্ধ মাত্ৰা দিয়া আছে। মূৰ্ধন্য সদায় অৰ্ধ মাত্ৰাটো থাকে। যদি আমি ডাইৰেক্ট মাত্ৰাটো সম্পূৰ্ণ মাত্ৰা দিওঁ তেন্তে আমাৰ মূৰ্ধন্য নহ'ব, তেন্তে আমাৰ দন্ত ন হ'ব। গতিকে আমি মূৰ্ধন্য হয় অৰ্ধ মাত্ৰা দিছোঁ। মূৰ্ধন্য যোগ ড, মূৰ্ধন্য নয়দন ড, ইয়াক কোৱা হয় মূৰ্ধন্য নয়দন ড। নিয়মত আমাৰ লিখিব লাগে এনেদৰে, কিছুমানে এনেদৰে লিখে, কিন্তু এইটো আমাৰ লিখাটো সঠিক নহয়। আমাৰ লিখিব লাগিব এনেদৰে নয়দন ড, নয়দন ড। যেনে আমি শব্দ যদি ব্যৱহাৰ কৰোঁ কাণ্ড, 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 খণ্ড, এইবিলাক আমি নয়দণ্ড ব্যৱহাৰ কৰোঁ। এতিয়া হয় আমি হয়কচ
ক দন্ত হকচ ক ইয়াত কি আছে দন্তু হ যোগ ক এই দুটা আখৰ মিলি যুক্ত হ'লে কি কোৱা হয় দন্তু হকচ ক হয় ইয়ে ক হয় দন্তু হকচ ক হয় এই দন্ত হটো এনেকুৱা ধৰণে লিখা হয় কিন্তু আমি যেতিয়া যুক্ত অক্ষৰ যেতিয়া থাকিব তেতিয়া আমাৰ এনেদৰে লিখিব লাগিব হকচ ক যেনেকৈ শব্দ যদি লিখোঁ আমি স্কুল স্কুল তেন্তে আমাৰ বানানটো হ'ব দন্তু হকচ ক তাতে হুচুকাৰ আৰু ল তো এনে কিছুমান শব্দ বৰ্ণ আছে বা আখৰ আছে যিকেইটা আখৰত যেতিয়া যুক্তকৰ কৰা হয় তেতিয়া কোনো ইয়াৰ পৰিৱৰ্তন নহয় সেম এই দুটাই আখৰ মিলি যুক্তকাৰটো কৰা হয় যেনে আমি এইবিলাক আমি শিকিলোঁ আৰু কিছুমান বৰ্ণ আছে সেইবিলাক বৰ্ণ দুটা বৰ্ণ মিলি ইয়াক যুক্তকাৰটো কৰা হয় তো তোমালোকে এইবিলাক ভালদৰে পঢ়িবা আৰু বুজিবা আৰু লগতে তোমালোকে এইবিলাক লিখি ল'বা যদি তোমালোকে কিবা অসুবিধা হয় কমেণ্টত জনাই দিবা থেংক ইউ ধন্যবাদ